ঘৰৰ গোটেই কামবোৰতকৈ মোৰ এটা কাম বহুত ফেভৰেট হয়। সেই কামটোৱেই হৈছে নিজৰ কিচেন গাৰ্ডেনৰ পৰা পাচলি তোলা কামটো। গতিকে মোৰ দৰে কোনে কোনে ভাল পায় এই কামটো তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে এতিয়া আহক মোৰ লগত পাচলি ছিঙোগৈ। কেঁচি লৈ লৈছোঁ দেই, কাঁইট আছে যে। এইফালে মানুহজন কোমোৰা গছক মেৰামতি কৰাত ব্যস্ত আৰু মই আহি পালোঁ এয়া বেঙেনা গছৰ ওচৰলৈ। বেঙেনা দেখিছেনে? কৈ আছে মোক খা খা জেচমিন। জেচমিনে ইমান দিনে সময় পোৱা নাই। গতিকে এতিয়া তুলি লৈ শুকান মাছেৰে ৰান্ধিম আৰু। শুকান মাছ বেয়া পোৱা বন্ধুসকলক প্ৰথমতে কৈছোঁ চৰি দেই, মই কিন্তু খাই বৰ বেছিয়ে সোৱাদ পাওঁ। আৰু এয়া বেঙেনা একদম তলত শুয়েই দিছে আৰু ইমান মানে বেছি ঔষধ লগা নাইতো, একদম তলত লাগিছে। আৰু এইফালে বিলাহীও কিন্তু ৰঙা ৰঙাকৈ লাগি আছে, পকিলে। গতিকে বিলাহীও ছিঙি ল'লোঁ দেই দুটামান। লাল টমাটাৰ বড়ি মজাদাৰ কয় নহয়, একদম ফ্ৰেছ বিলাহীৰ মজাই বেলেগ। গতিকে এইফালে কেইটামান কেঁচা বিলাহীও তুলি ল'লোঁ। বৰষুণ দিয়াৰ কাৰণে অলপ কিবা হৈ গৈ আছিলে, বেয়াই হৈ যাব বুলি আৰু কিবা এটা বনাই খাম আৰু। ইফালে এয়া কোমোৰাৰ আগ কেইটামানো কাটি দিছে, তেতিয়া ভালকৈ বগাব। আজিলৈ ইমানতে সামৰিলোঁ। আকৌ লগ পাম পুনৰ নতুন এটি মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক। বাই বাই।